নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ফুড ডিপাৰ্টমেণ্ট ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। এটা ভিডিঅ'তে গোটেই ডিটেইলছ আপোনালোকক কৈ দিম। আপোনালোকে সম্পূৰ্ণ লৈ ভিডিঅ'টো শেষ লৈ চাই থাকিব। আৰু খাদ্য বিভাগৰ সেইটো চাকৰি হয় আৰু কোৱালিফিকেশ্যন আৰু কোনে এপ্লাই কৰিব গোটেই প্ৰচেছটো এটা ভিডিঅ'তে আছে। ভিডিঅ'টো শেষ লৈ চাই থাকিব। হ'ব, এতিয়া চাই লওক। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। FCI ৰিক্ৰুইটমেণ্ট হয়, খাদ্য বিভাগৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। বহুত কেইবা হাজাৰ আপোনালোকে দেখি পাইছে ইয়াত। যদি আপোনালোকে এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে ভিডিঅ'টো শেষ লৈ চাই থাকিব, কিয়নো গোটেই প্ৰচেছটো এটা ভিডিঅ'তে দেখুৱাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষ লৈ চাই থাকিব। কোনে এপ্লাই কৰিব পাৰিব আৰু কি বিভাগত পদবিলাক মুকলি হৈছে। 35,000 যে পদ আছে, 35,560টা টোটাল ইয়াত ভেকেঞ্চি আছে। গোটেই প্ৰচেছটো দেখুৱাম আপোনালোকক। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন শিক্ষাগত যিটো অৰ্হতা, গোটেই প্ৰচেছটো মই দেখুৱাই আছোঁ। কেনেদৰে এপ্লাই কৰিব সেইটো মই দেখাম। আপোনালোকে ভিডিঅ'টো শেষ লৈ চাই থাকক। এতিয়া দেখিব ইয়াত দেখা যিটো ভেকেঞ্চি FCI যিটো ৰিক্ৰুইটমেণ্ট হয় 2026, যিটো ভেকেঞ্চি নেম হয় ফুড ডিপাৰ্টমেণ্ট ভাৰতী 2026। ইয়াত লিখা আছে যে অৰ্গেনাইজেশ্যন ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া FCI। ইয়াত কেটেগৰিজ আছে 1, 2, 3, 4। ইয়াত 4টা কেটেগৰি আছে। ইয়াত পোষ্ট যিবিলাক নামবিলাক দিয়া আছে। ইয়াত মেনেজাৰ আছে, এছিষ্টেণ্ট গ্ৰেড 2 আছে, জুনিয়ৰ ইঞ্জিনিয়াৰ, ষ্টেনো গ্ৰেড 2, টাইপিষ্ট AG3, ফুড ছেফটি অফিচাৰ, ফুড এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, ফুড ইনস্পেক্টৰ। ইয়াত পোষ্ট যিবিলাক নাম হয় সেইবিলাক দিছে। ইয়াত ক্লাৰ্কৰ পোষ্ট আছে, হেল্পাৰ আছে, পিয়ন আছে, ৱাচমেন আছে। আপোনালোকৰ শিক্ষাগত কোনটো পোষ্টত কিমান লাগিব সেই বিষয়ে গোটেইখিনি কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষ লৈ চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমভাৱে চাই আছে, ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই ডেইলি এটা দুটা আপডেট আপোনালোকক দিয়ে থাকোঁ। যদি আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব। ইয়াত দেখা টোটাল পোষ্ট আছে 35,560। ইয়াত অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব, আবেদন কৰিব লাগিব। এপ্লাই মোড আছে অনলাইন। আৰু হু কেন এপ্লাই, কোনে এপ্লাই কৰিব পাৰিব, অল ইণ্ডিয়া মেল এণ্ড ফিমেল। ইয়াত দেখা FCI যিটো ৰিক্ৰুইটমেণ্ট 2026, যিটো চেলাৰী হয় 28,000 পৰা 71,000লৈকে আপোনালোকক চেলাৰীটো দিব পাৰ মান্থ। আৰু ইয়াতে লিখা আছে ফুড ডিপাৰ্টমেণ্ট ভাৰতী এজ যিটো লিমিট হয়, মিনিমাম এজ লাগিব 18 বছৰ আৰু মেক্সিমাম এজ 40 40 বছৰ। 18 পৰা 40 বছৰৰ ভিতৰত যদি আপোনাৰ বয়স আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনটো আছে, আপোনালোকে জানিব পাৰে ৰুলছ OBC ST SCৰ কাৰণে সেইবিলাক এজ লিমিট আছে, ৰিলেক্সেশ্যন আছে। আৰু ইয়াত দেখা চিলেকশ্যন যিটো প্ৰচেছ হয়, ৰাইটিং এক্সাম হ'ব, CBT হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত আপোনালোকে মেৰিট লিষ্ট দি দিব। এক্সাম পেটাৰ্ণটোৰ বিষয়ে মই কৈ দি আছোঁ। ইয়াত আছে 25 কুৱেশ্যন থাকিব, 20 মাৰ্কছ থাকিব, 25। ইয়াৰ টাইম যিটো থাকিব 15 মিনিটছ, 15 মিনিট থাকিব ইয়াত ইংলিছ লেংগুৱেজত। আৰু ৰিজনিং যিটোত আছে, নাম্বাৰিকেল এবিলিটিটো থাকিব, জেনেৰেল ষ্টাডিজ গোটেইকেইটাত 25 কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 25 মাৰ্ক থাকিব। আৰু মিনিটবিলাক যিবিলাক বেলেগ ছাবজেক্ট হয়, জেনেৰেল ষ্টাডিজ, ৰিজনিং, ইংলিছ যিটো আছে বেলেগ ছেকশ্যনত বেলেগ টাইমবিলাক থাকিব। আৰু ইয়াত বেলেগ মাৰ্কো থাকিব, 1 মাৰ্ক। এটা কৰি কুৱেশ্যনত 1 মাৰ্ক কৰি থাকিব। ইয়াত টোটেল কুৱেশ্যন আছে 100 আৰু মাৰ্কো থাকিব 100। আপোনালোকে টোটেল টাইম থাকিব 60 মিনিটছ, অথবা 1 ঘণ্টাৰ ভিতৰত আপোনালোকে পৰীক্ষা দিব লাগিব। আৰু ইয়াত আছে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, কেণ্ডিডেট শুড হেভ পাছ 10 পাছ 12 গ্ৰেজুৱেট। আপুনি যদি ছায়েন্সৰ আৰ্টছৰ হওক এপ্লাই কৰিব পাৰিব। ইয়াতে একো নহয়। আপুনি যদি মাত্ৰ মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু গ্ৰেজুৱেটটো কমপ্লিট কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট যিবিলাক ডকুমেণ্টছ হয়, কি লাগিব ডকুমেণ্টছবিলাক, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট যদি আছে দিব, এজ প্ৰুফটো লাগিব। এজ প্ৰুফ যিটো চাৰ্টিফিকেট হয়, আধাৰ কাৰ্ড দিলেই হ'ল। আৰু দেখা ইয়াত আছে হাউ টু এপ্লাই ফৰ FCI ৰিক্ৰুইটমেণ্ট, কেনেকৈ এপ্লাই কৰিব। ইয়াত লিখি দিছে 2026 দিব, ইয়াত মিষ্টেক হৈ গৈছে। ইয়াত লিখিছে হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব। ইয়াত কেণ্ডিডেট প্লেচ ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুলি ফ্ৰম দ্য অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে লিংকটো ক্লিক কৰি ভিজিট কৰি আপোনালোকক কোনটো কেনেকৈ এপ্লাই কৰিব, কি আপলোড দিব লাগিব, গোটেই প্ৰচেছটো তাত লিখা আছে। আৰু আপোনালোকক এপ্লাই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ চেক কৰিব পাৰিব।
চেক কৰি আপোনালোকে গোটেই প্ৰচেছটো দেখিব পাৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো আপডেটবিলাক মই ডেইলি দিয়ে থাকোঁ হ'ব নেক্সটত আৰু এটা ভিডিঅ' আনিম হ'ব